যোৱা কেইদিনমান আগতে ধুবুৰী টাউন অশান্তিৰ মাজেৰে এটা পৰিৱেশ সৃষ্টি হৈছিল অশান্তিৰ। তেতিয়া মই ধুবুৰীত আহিছিলোঁ। আজি মই আকৌ এবাৰ ধুবুৰীত আহিছোঁ যে কি হ'ল, কেনেকুৱা আছে এবাৰ ৰিভিউ কৰাৰ কাৰণে। আৰু SP, DC, আমাৰ DGP, চিফ ছেক্ৰেটাৰী সকলো আছিলে। আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ। বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে, কিন্তু আমি আমাৰ যিটো সতৰ্কতা, সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম, যাতে এই পৰিৱেশটো, শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে। আৰু ইয়াৰ লগত আনুষংগিক আৰু আমি কেইটামানো সিদ্ধান্ত লৈছোঁ। আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে, সেইবিলাক কথাও আমি পাতিছোঁ। লাহে লাহে গোটেই ব্যৱস্থা, গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম। নবীন বাংলাৰ বিষয়ে আমি কিছু ক্লু পাইছোঁ আৰু আমাৰ পুলিচে বিশ্বাস কৰে যে এই বিষয়ত যি ব্যক্তি জড়িত তাক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম। আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী, তেওঁ চিহ্নিত হৈছে। গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ। আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে, কাৰণ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে। কিন্তু তেওঁ পলাই আছে। মই ভাবোঁ যে পলাই থাকিব নালাগে, নিজে আহি ইয়াতে চাৰেণ্ডাৰ কৰি পুলিচক সহযোগ কৰক। 150 এৰেষ্ট হৈছে। তাৰে 11জন ধুবুৰী কাণ্ডৰ লগত নহয়, অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিলে। কিছুমানৰ এগেইনষ্টত নন ভেইলেবল ৱাৰেণ্ট আছিলে, কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিলে। গতিকে ইমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে। স্বীকাৰোক্তিৰ কাৰণেইতো আমি মূল অভিযুক্তৰ নামটোলৈকে আহিব পাৰিলোঁ, নহ'লেতো মূল অভিযুক্তৰ নামটো আমি নাপালোহেঁতেন। মোকতো আক্ৰমণ কৰিলে মই ভালেই পাওঁ, মোৰ কোনো কষ্ট নাই তাৰ পৰা। মোক কোনোবাই আক্ৰমণ কৰে, যি কৰে, তাত মোৰ কোনো কষ্ট নাই। ধুবুৰীৰ ৰাইজক এটাই মোৰ মেছেজ যে চৰকাৰ আপোনালোকৰ লগত আছে, কিন্তু সকলোৱে নিয়ম নীতি আইন কানুন মানি চলক। এতিয়া যেনেকে ধুবুৰী টাউনত বহুত হোটেলত গৰু মাংস বিক্ৰী হয়, আইনে এলাউ নকৰে। ধুবুৰী গুৰুদ্বাৰা আছে, উইদিন 5 কিলোমিটাৰ, মন্দিৰ আছে, উইদিন 5 কিলোমিটাৰ গৰু মাংস মানুহে খাব নোৱাৰে। চ' এতিয়া আমি বিচাৰিম যে দোকানীসকলে নিজে বিক্ৰী কৰা বন্ধ কৰক, নহ'লে আকৌ পুলিচ যাব লাগিব। সেইকাৰণে ৰাইজে সহযোগিতা কৰিলে পুলিচ বা মুখ্যমন্ত্ৰীৰ ইমান দৰকাৰ নাই। ৰাইজে খালি আইন শৃংখলাটো মানি চলিব লাগে। এতিয়া ধুবুৰীতো ভৱিষ্যতেতো কুৰবানী কৰাটো বন্ধে। গৰু ইয়াতে 5 কিলোমিটাৰ খাবও নোৱাৰিব, কাৰণ সেইটো বিধানসভাৰ আইন, মই বনোৱা আইন নহয়। কিন্তু এইবাৰ আইন ভংগ কৰি 1460টা গৰু ধুবুৰী টাউনত লৈ আহিছে। আমাৰ ভেটেনাৰী মানুহে পাৰ্মিশ্যনো দিছে 2-এটা, সিহঁতৰ ওপৰতো একশ্যন ল'ব লাগিব এতিয়া। কাৰণ কিয় লোৱা নহ'ব? আইনে কৈছে যে উইদিন 5 কিলোমিটাৰ, আৰু ধুবুৰী গুৰুদ্বাৰা বহুত ডাঙৰ গুৰুদ্বাৰা। উইদিন দ্য 5 কিলোমিটাৰ অফ গুৰুদ্বাৰা আমিতো এইবিলাক কৰিব নালাগে, কিন্তু আমাৰ চৰকাৰটো শিথিল। 5 কিলোমিটাৰ দূৰত যি কৰিব খোজে কৰক, আমিতো আপত্তি কৰা নাই। এনিমেল এক্ট কিবা পৰিৱৰ্তন হ'ল নেকি? নাই, এইটোতো আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন এক্টতে লিখা আছে। এইটো চবেই জানে, এইটোৰ ওপৰত চৰ্চা হৈছে, এছেম্বলিত ডিবেট হৈছে। আমি কৈছোঁ 5 কিলোমিটাৰ বাহিৰত গৈ খাওক, উইদিন 5 কিলোমিটাৰ খাব নালাগে ফ্ৰম এ ৰিলিজিয়াছ প্লেচ। কুৰবানী দিব লাগে, যদি মই গৰু কুৰবানী দিব লাগে 5 কিলোমিটাৰ দূৰত গৈ দিম, যদি ছাগলী কুৰবানী দিব লাগে টাউনত দিম। গতিকে এই নিয়মবিলাক ধুবুৰী মানুহে আগত মানা নাছিল। অহাবাৰতো ঈদত মই ইয়াত নিজে থাকিম। স্যাৰ, ঈদৰ কাৰণেলৈ পশ্চিমবংগৰ পৰা প্ৰচুৰ পৰিমাণে যিটো 1460 হয় স্যাৰ, কিবা চক্ৰৰ লগত কিবা এইটো প্ৰথম কাম আছিল শান্তি আনা, ইয়াৰ পিছত কাম হ'ব ইনকুৱাৰী। এতিয়া কেনেকে গৰুখিনি আহিলে পশ্চিমবংগৰ পৰা, কোন জড়িত হৈছে, কোনে অনুমতি দিলে, সেইটো নেক্সট ফেজত আহিব। কিন্তু এতিয়া ক'তো ইছলাম ধৰ্মত লিখা নাই যে কুৰবানী গৰুৰ হ'ব লাগে। গতিকে যিসকল প্ৰকৃত ইছলাম ধৰ্ম বিশ্বাস কৰে, তেওঁলোকে হিন্দু জাগাত কেতিয়াও গৰু কুৰবানী নিদিয়ে, য'ত হিন্দু মানুহ আছে।
সেইকাৰণে আমাক লাগে প্ৰকৃত হিন্দু প্ৰকৃত মুছলমান হয়তো মুছলমানৰ ভিতৰতো এনেকুৱা গণ্ডগোলীয়া কৰা মানুহ আছে হয়তো হিন্দুৰ ভিতৰতো আছে গতিকে আমাক প্ৰকৃত মানুহ প্ৰকৃত নাগৰিক হ'লে শান্তি থাকে আৰু প্ৰকৃত নাগৰিক নাথাকিলে অশান্তি হয় মই এইটো কোৱা নাই যে অকল প্ৰকৃত নাগৰিক হিন্দুত আছে মুছলিমত নাই বা মুছলিমত আছে হিন্দুত নাই দুইটা পক্ষতে থাকে সেইকাৰণে আমি নিয়ম নীতিবোৰ মানি চলিলে ক'তো গণ্ডগোল নহয় স্যার নিয়ম নীতি নামানিলে গণ্ডগোল হয় স্যার গোলক পোষ্টাৰখনৰ মই ক'লো নহয় নবীন বাংলাৰ যিটো পোষ্টাৰ আছিলে তাক আমি ইনকুৱাৰী কৰি আছো আৰু সেইটো আমি বহুত চিৰিয়াছলি লৈছো মই ভাবো যে উইদিন এ শ্বৰ্ট টাইম আমি তাৰ মানুহৰ ওচৰ চাপিব যাক পাৰিম এৰেষ্ট কৰা হ'ল এজন মানে তেওঁতো বৃদ্ধ ব্যক্তি তেওঁতো লিখিছে কিন্তু তেওঁ নবীন বাংলাৰ পোষ্টাৰ লিখা নাই তেওঁ কিবা বেলেগ বেলেগ কথা লিখিছিল কিন্তু যিটো নবীন বাংলাৰ লিখিছে এইটো চিৰিয়াছ আৰু সেইটো বৃদ্ধ ব্যক্তিজনে এইটো লিখিব নোৱাৰে কাৰণ তেওঁ নিজে সাইকেট্ৰিক ধৰণৰ মানুহ তেওঁ এইবোৰ কথা কেনেকে লিখিব তাতে কিছুমান মানে বিশেষ কোড পাইছে বহুত কোড আছে গতিকে এইটো বেলেগৰ লগত মিলে নেকি এইটো আমি আইবিকো শ্বেয়াৰ কৰিছো আৰু ইয়াৰ আমি বস্তুটো চাইছো যে কেৰালাৰ কাবাৰ লগত মিলে নেকি ঢাকাৰ কাবাৰ লগত মিলে নেকি বা কোনোবা আন ৰাজ্যৰ লগত মিলে নেকি বা অসমৰ ভিতৰতে কাৰোবাৰ লগত মিলে নেকি গতিকে পোষ্টাৰৰ ঘটনাটো দুটা এজন বুঢ়া মানুহে কিবা কিবি লিখিছে এইটোতো আমি সিদিনাখন ধৰিছো এইটো গ'ল কিন্তু গোটেই কেইখনটো তেওঁ লিখা হ'ব নোৱাৰে কাৰণ হেণ্ড ৰাইটিঙো নিমিলে সেইকাৰণে এই বিষয়টো আমি চিৰিয়াছলি লৈছো লাষ্ট কোশ্চেন স্যার আপনি যে গৃহ দপ্তৰৰ বিয়ক্ত আছে আপুনি জানে যে অসমত এই মুহূৰ্তত কিমানটা মৌলবাদী সংগঠন এক্টিভ হৈ আছে ইয়াৰ ওপৰত আমি কৈ থাকো ইয়াতে স্লিপাৰ চেল বুলি কয় আৰু কেইটা আছে ক'ব নোৱাৰে যিকেইটা ধৰাত পৰো তাক আমি ক'ব পাৰো যেনেকে আল কায়দা যিটো আমাৰ এছিয়া মহাদেশ আল কায়দা একটা আছে AQIS বুলি কয় আমাৰ বাংলাদেশৰ সৈতে জড়িত হুজি আছে এনেকুৱা বহুত কেইটা 6-7টা সংগঠন এক্টিভ আছে কিন্তু আমি নাজানা আৰু কিমান আছে কোনেও ক'ব নোৱাৰে কাৰণ তেওঁলোকৰ নামে স্লিপিং চেল যেতিয়ালৈকে ধৰাত নপৰে নবীন বাংলাৰ বিৰুদ্ধে একশন হ'ব নে নবীন বাংলাৰ কথাটো মই আজি একো নকওঁ কিহৰ কাৰণে মই এনেই মুখ্যমন্ত্ৰী হিচাপে নাজানা কথা এটা কৈ যোৱাটো উচিত নহয় কাৰণ মই কোৱা কথা এটা আপোনালোকেতো গভৰ্ণমেণ্টৰ ভিউজ বুলি ল'ব তাৰ ভিউ এইটোৱে যে ইয়াৰ ওপৰত আমি যথেষ্ট চিৰিয়াছলি ইনকুৱাৰী কৰি আছো ঠিক আছে থেংক ইউ মহাই দিছে আৰু ধুবুৰীত এটা আৰ্মিৰ কেম্প এটা আহি আছে আৰ্মিৰ কেম্প এটাৰ কাৰণে আমি কথা বাৰ্তা পাতি আছো ধুবুৰী আৰু ৰঙিয়াৰ মাজত কোনো আৰ্মি কেম্প নাই আগতে আছে মানে আমাৰ ক'ব গ'লে পশ্চিমবংগ আৰু ৰঙিয়াৰ মাজত ইয়াত কোনো আৰ্মিৰ কেম্প নাই আন্দোলনৰ বা আলফা টাইমত আছিলে সেইটো উঠি গ'ল সেইকাৰণে আমি ধুবুৰী টাউনৰ কাষত পাৰ্মানেন্ট আৰ্মিৰ এটা কেম্প আনিব খুজিছো যাতে কেতিয়াবা ল এণ্ড অৰ্ডাৰ হ'লে 2 মিনিটতে আহি আৰ্মি পাব পাৰে স্যার এটা কোশ্চেন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত